वेलकम बैक टू माय चैनल विजन थ्रीजेड। आज मैं आलोचना करिम प्रेजेंट टेन्सर 3 नम्बर भाग प्रेजेंट परफेक्ट टेन्सर विषय। आमी अलरेडी शिकिछु प्रेजेंट टेन्सर 4टा भाग। तार प्रथम भागটো আছিল प्रेजेंट इनडिफिनिट बा सिम्पल प्रेजेंट, 2 नम्बर भागটো আছিল प्रेजेंट कन्टिन्युअस, 3 नम्बर भागটো আছিল प्रेजेंट परफेक्ट और 4 नम्बर भागটো আছিল प्रेजेंट परफेक्ट कन्टिन्युअस। गतिके आज आमी आलोचना करिम 3 नम्बर भाग प्रेजेंट टेन्सर जिटुर नाम हल प्रेजेंट परफेक्ट। और मैं ये कथा कै थो जे ये प्रेजेंट परफेक्ट टेन्सत बहुत धुनिया धुनिया बहुत भल किछुमान केवर्ड्स आछे। সেই केवर्ड्सर विषय शिकिम और भिडिओटो अति सहज भावे प्रेजेंट परफेक्ट टेन्सर विषय भिडिओटोत अति सहज सहज उदाहरण सहित शिकिम जिए नेকি आपनालोকক प्रेजेंट परफेक्ट टेन्सर जी बेसिक ज्ञान সেই জ্ঞান जीवनলৈ पार्मानेंट कर राखिब, लाइफ लंग पार्मानेंट एटा से पार्मानेंट कर राखिब। गतिके मैं भाबो मोर जिসকলে मोर चेनेलটো सबस्क्राइब কৰা নাই এতে सबस्क्राइब কৰি লওক और बेल आइकनটো प्रेस কৰি ৰাখক যাতে मोर ভিডিওবিলাক আপোনালোকে পোনপ্ৰথমে চাব পাৰে। और এই ভিডিওৰ জৰিয়তে মই এইখিনিতে কৈ থওঁ যে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ল এটা ইম্পৰ্টেন্ট টেন্স और এই টেন্সৰ পৰা এক্সামিনাৰে কুৱেশ্যন কাটে और এনেকুৱা ধৰণৰ কুৱেশ্যন কাটে সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে দেৰি নকৰো, বলক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। হয়, প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ল যে এনেকুৱা এটা টেন্স যি প্ৰেজেন্ট টেন্সৰে এটা ভাগ প্ৰেজেন্ট পাৰফেক্ট 3 নম্বৰ ভাগ। আৰু আমি শিকিছিলো যে প্ৰেজেন্ট টেন্স ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিবিলাক কাম কাজ পৃথিৱীত হয় ৰাতি 12টালৈকে সেইবিলাক প্ৰেজেন্ট টেন্সত পৰে। আৰু এই ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈ যিবিলাক কাম কাজ হয় এইকেইটা আকৌ 4টা ভাগত ভাগ কৰিছে, অৰ্থাৎ প্ৰেজেন্ট টেন্সক 4টা ভাগত ভাগ কৰিছে। তাৰে প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স দুটা টেন্স শিকিছো। প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাধাৰণতে যিবিলাক চিৰ সত্য বাক্য ইউনিভাৰ্সেল ট্ৰুথ সেইবিলাক বাক্য ব্যৱহাৰ কৰা হয়। আৰু যিবিলাক দৈনন্দিন হেবিচুৱেল একশন দৈনন্দিন আমি ডেইলি নিত্য কৰো সেইবিলাক কাম কাজ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰো। আৰু সেইবিলাক আমি ইতিমধ্যে ভিডিঅ'বিলাকত শিকিছো আৰু যিবিলাকে চোৱা নাই মোৰ প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব। আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত সাধাৰণতে প্ৰেজেন্ট বৰ্তমান সময়ত যিবিলাক কাম কাজ চলি থাকে সেইবিলাক কাম কাজ বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰা হয়। আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য কেনেকুৱা হয়, কাৰেকশ্যন কেনেকৈ কৰিব লাগে সেই বিষয়ে আমি ভিডিঅ' শিকিছো। যিসকলে চোৱা নাই মোৰ প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব। এতিয়া আজি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ তৃতীয়টো ভাগ, সেইটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স। আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স কি মই কৈছো যে বৰ্তমান সময়ত যিবিলাক কাম কাজ ইতিমধ্যে সমাপ্ত হৈ গৈছে, কাম কাজ কমপ্লিট হৈছে, কামটো সম্পূৰ্ণ হৈছে, সেইবিলাক কাম কাজ বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। মই এইখিনিতে 3টা উদাহৰণ দিবলৈ চেষ্টা কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ। আপোনালোকে স্ক্ৰীনত চাব। মই প্ৰথমটো উদাহৰণ দিছো, স্ক্ৰীনত চাওক যে he has hurt his finger just now. He has hurt his finger just now. তেওঁৰ আঙুলিটো কি কৰিছে ইতিমধ্যে কাটিছে, তেওঁৰ আঙুলি ইতিমধ্যে কাটিছে, কামটো সম্পূৰ্ণ হৈছে। জাষ্ট নাও ইতিমধ্যে তেওঁ কি কৰিছে আঙুলিটো কাটিছে। আৰু এটা উদাহৰণ দিবলৈ চেষ্টা কৰিম যে they have arrived Delhi just. সিহঁতসকল বা তেওঁলোকে কি হৈছে দিল্লীত ইতিমধ্যে যাই উপস্থিত হৈছে। they have arrived at Delhi just. তেওঁলোকে সিহঁতসকল বা তেওঁলোক কি কৰিছে দিল্লীত এতিয়া উপস্থিত হৈছে। মই আৰু এটা বাক্য স্ক্ৰীনত দেখাবলৈ চেষ্টা কৰিম যে she has woken up just now. She has woken up just now. তো এই মাত্ৰ হাৰ পাইছে, বিছনাৰ পৰা হাৰ পাইছে, টোপনিৰ পৰা এই মাত্ৰ হাৰ পাইছে। she has woken up just now. এতিয়া মই 3টা বাক্য স্ক্ৰীনত দেখালো। এতিয়া সেই 3টা বাক্য মই বোৰ্ডত লিখিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাব। মই প্ৰথম বাক্যটো কি কৈছিলো যে he has cut his finger. He has cut his finger just now. He has cut his finger just now.
তেও এই মাত্ৰ আঙুলিটো কাটিছে, তেওঁৰ আঙুলি কাটা কামটো ইতিমধ্যে হৈ গৈছে। আৰু এটা বাক্য কৈছিলো যে তেওঁলোকে বা শিক্ষকসকল দিল্লীত ইতিমধ্যে দিল্লীত উপস্থিত হৈছে। they have arrived Delhi just they have arrived Delhi just সিহঁতসকল ইতিমধ্যে কি হৈছে জাস্ট এই মাত্ৰ কি হৈছে উপস্থিত হৈছে। ক'ত উপস্থিত হৈছে? দিল্লীত উপস্থিত হৈছে। তেওঁলোকে যোৱা কামটো কি হৈছে ইতিমধ্যে সমাপ্ত হৈছে বা শেষ হৈছে। আৰু এটা বাক্য মই কৈছিলো she has woken up just now she has woken up just now তাই বিছনাৰ পৰা সাৰ পাইছে, তাই টোপনিৰ পৰা মাত্ৰ জাস্ট তেওঁ সাৰ পাইছে, অৰ্থাৎ কামবিলাক ইতিমধ্যে সমাপ্ত হৈছে। অৰ্থাৎ যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত বা বৰ্তমান কালৰ 3 নম্বৰ ভাগটো প্ৰেজেন্ট পাৰফেক্ট টেন্স। এই প্ৰেজেন্ট পাৰফেক্ট টেন্সত বৰ্তমান সময়ত যিবিলাক কাম কাজ ইতিমধ্যে সমাপ্ত হৈ গৈছে বা শেষ হৈ গৈছে সেইবিলাক কাম কাজ বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। মই আপোনালোকক 3টা উদাহৰণ দেখুৱালো স্ক্ৰীনত, মই বোৰ্ডতো লিখিলো। এতিয়া আমি চাম যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আসলতে কি কি বস্তু আমি ব্যৱহাৰ কৰিব লাগে। এতিয়া চাব, মই এইখিনিতে এটা কথা কৈ থম, প্ৰেজেন্ট মানে বৰ্তমান, টেন্স মানে সময়, অৰ্থাৎ বৰ্তমান সময় বা বৰ্তমান কাল। বৰ্তমান কালৰ এটা কাম কি? পাৰফেক্ট অৰ্থাৎ পাৰফেক্ট মানে সম্পূৰ্ণ হৈ যোৱা। আমি যে কওঁ পাৰফেক্ট, তোমাৰ কামটো কেনেকৈ হ'ল? মোৰ কামটো পাৰফেক্ট হৈছে, অৰ্থাৎ পুৰা মজবুত হৈছে, পাক্কা। তাৰমানে যিবিলাক কাম কাজ ইতিমধ্যে শেষ হৈ গৈছে, ধুনীয়াকৈ হৈছে, সেইবিলাক কাম কাজ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰোঁ। আৰু এইখিনিতে এটা কৈ থওঁ, পাৰফেক্ট বুলি য'ত আমি দেখিবলৈ পাম, প্ৰেজেন্ট পাৰফেক্ট হওক, পাষ্ট পাৰফেক্ট হওক, ফিউচাৰ পাৰফেক্ট হওক, য'তে পাৰফেক্ট থাকে তাতে আমি দুটা কথা কমন চাবলৈ পাম বা আৰু এই দুটা কম্পালচৰি আমি জানিবই লাগিব। সেই দুটা হ'ল পাৰফেক্ট য'ত থাকিব তাত সদায় কি থাকিব? হেভ আৰু হেজ থাকিব। য'ত পাৰফেক্ট টেন্স থাকিব তাত হেভ আৰু হেজ থাকিব। যদি প্ৰেজেন্ট পাৰফেক্ট হয় তেতিয়া হেভ আৰু হেজ ব্যৱহাৰ কৰিব লাগে। ক'ত কৰিব লাগে এইটো আমি শিকিম। আৰু যদি পাষ্ট পাৰফেক্ট হয় এই দুটাৰ পাষ্ট ফৰ্মটো হ'ল হেড। হেভ আৰু হেজৰ এই দুটাৰে পাষ্ট ফৰ্মটো হ'ল হেড। তেতিয়াহ'লে পাষ্ট পাৰফেক্ট যেতিয়া শিকিম তেতিয়া হেভ আৰু হেজৰ ঠাইত তেতিয়া আমি কি শিকিম? হেড শিকিম। যেতিয়া ফিউচাৰ পাৰফেক্টত যাম তেতিয়া আমি হেভ শিকিম। অৰ্থাৎ পাৰফেক্ট য'ত থাকিব তাতেই হেভ আৰু হেজ থাকিব। এই কমন পাৰফেক্ট টেন্সৰ যিকোনো পাৰফেক্ট টেন্সৰ প্ৰেজেন্ট হওক, পাষ্ট হওক, ফিউচাৰ হওক, এটা কমন কি পালো? হেভ আৰু হেজ ব্যৱহাৰ হয়। ক'ত ব্যৱহাৰ হয় সেইটো আমি শিকিম। আৰু এটা কথা হ'ল যে এই পাৰফেক্ট টেন্সৰ যিবিলাক ভাৰ হ'ব সেইবিলাক ভাৰ সদায় 3 নম্বৰ ঘৰৰ ভাৰ হ'ব। অৰ্থাৎ আমি প্ৰতিটো ভাৰ্বৰ 3টা ফৰ্ম পাইছিলো। এটা হ'ল প্ৰেজেন্ট ফৰ্ম ভাৰ্ব 1, এটা পাষ্ট ফৰ্ম ভাৰ্ব 2, এটা পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্ব 3। অৰ্থাৎ সদায় পাৰফেক্ট টেন্সত 3 নম্বৰ ঘৰৰ ভাৰ্ব ব্যৱহাৰ হয়। যেনেকৈ যদি এটা ভাৰ্ব লওঁ আমি গোটো হ'ল ভাৰ্ব 1 প্ৰেজেন্ট ফৰ্ম ভাৰ্ব 1, ৱেন্ট ভাৰ্ব 2, গো ৱেন্ট গানটো হ'ল ভাৰ্ব 3। অৰ্থাৎ পাৰফেক্ট টেন্সত যদি আমি বাক্য লিখো তেতিয়াহ'লে আমি গো নিলিখো, ৱেন্ট নিলিখো, গান লিখিব লাগিব। এতিয়া আমি ফৰ্মেশ্যনটো চাম। ফৰ্মেশ্যনটো এই বাক্য 3টাৰ পৰা ফৰ্মেশ্যনটো মই ওলাবলৈ চেষ্টা কৰিম। ইয়াৰ ফৰ্মেশ্যনটো কি আছে এই বাক্য 3টাৰ পৰা ফৰ্মেশ্যনটো চাম। ইয়াত আমি চাইছো প্ৰথম ভাগটোত চাইছো 3টা বাক্যতে কি আছে? এটা সাবজেক্ট আছে। এই বাক্যত এটা সাবজেক্ট আছে হি, এই বাক্যত এটা আছে দে, এইটো বাক্যত এটা আছে সি। অৰ্থাৎ প্ৰথমতে আমাৰ কি থাকিব? সাবজেক্ট থাকিব। তাৰ পিছত কি থাকিব? সাবজেক্টৰ পিছত আমি কি কমন দেখিবলৈ পাইছো? প্ৰতিটো বাক্যত হেভ আৰু হেজ আছে। এইটো বাক্যটো হেজ আছে, এইটো বাক্যত হেভ আছে, এইটো বাক্যত হেজ আছে। অৰ্থাৎ আমাৰ সাবজেক্ট অনুসৰি কি হ'ব? সাবজেক্ট অনুসৰি আমি কি দিব লাগে? হেভ বা হেজ দিব লাগে। হেভ বা হেজ দিব লাগে। হেভ বা হেজ আমি দিব লাগে।
সাবজেক্ট দিলো তাৰ পিছত হ্যাভ বা হ্যাজ থাকিব এটা সাবজেক্ট অনুযায়ী থাকিব এটা কোনটো সাবজেক্টৰ লগত হ্যাভ বা হ্যাজ হ'ব হেতু আমি এতিয়া হেতু মই ক'বলৈ চেষ্টা কৰিম বা বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া সাবজেক্ট হল সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ আহিল তাৰ পিছত কি আহিব 3 নম্বৰ কামটো হল যে ভার্ব 3 অৰ্থাৎ 3 নম্বৰ ঘৰৰ ভার্ব 3 এটা ভার্ব দিব লাগিব হেতু ভার্ব 3 3 নম্বৰ ঘৰৰ ভার্বটো দিব লাগিব তাৰ পিছত হ'ব অবজেক্ট তাৰ পিছত হ'ব অবজেক্ট তাৰ পিছত হ'ব কিওয়ার্ড বা টাইম ফ্রেজ বা এক্সটেনশন যে নহক এটো আহিব অৰ্থাৎ আমাৰ ফৰমেশনটো কি হ'ল যে সাবজেক্ট হ্যাভ বা হ্যাজ তাৰ পিছত মেইন ভার্ব অৰ্থাৎ ভার্ব 3 যেটো মূল ক্ৰিয়া হ্যাভ বা হ্যাজ হ'ল হেল্পিং ভার্ব বা অক্সিলারি ভার্ব এই মূল ভার্বটোক এই দুটাই সহায় কৰে সেই কাৰণে এই দুটা হেল্পিং ভার্ব বা অক্সিলারি ভার্ব বুলি কোৱা হয় আৰু পারফেক্ট টেন্সত যিকোনো পারফেক্ট টেন্সত হ্যাভ আৰু হ্যাজ সাবজেক্টৰ পিছত আমি দিবই লাগিব তাৰ পিছত যেটো ভার্ব হ'ব হেতু হলে 3 নম্বৰ ঘৰৰ ভার্ব দিব লাগে তাৰ পিছত অবজেক্ট তাৰ পিছত কিওয়ার্ড বা টাইম ফ্রেজ বা এক্সটেনশন যে নহক বা এডভার্ব যে নহক আমি হেতু এটা নাম দিছো যে নহক এটা আমি কি গম পালো যে প্রেজেন্ট পারফেক্ট টেন্সৰ ফৰমেশনটো হ'ল সাবজেক্ট থাকে এটা তাৰ পিছত হ্যাভ বা হ্যাজ থাকে তাৰ পিছত ভার্ব 3 থাকে অবজেক্ট থাকে কিওয়ার্ড থাকে এই বাক্যকেইটাৰ পৰা মই আইডেন্টিফাই কৰিছো যে এইটো বাক্য ধৰিছো সাবজেক্ট আছে দে তাৰ পিছত আছে দেৰ লগত কি দিছো হ্যাভ দিছো যিকোনো এটা বহিব হ্যাভ দিছো তাৰ পিছত ভার্ব 3 কি দিছো এৰাইভড 3 নম্বৰৰ ভার্ব দিছো তাৰ পিছত অবজেক্ট নাই এই বাক্যটোত অবজেক্ট নাই তাৰ পিছত কি আছে কিওয়ার্ড দিছো জাস্ট 3 নম্বৰ বাক্যটোত সাবজেক্ট আছে সি তাৰ পিছত হ্যাভ হ্যাজ এটা দিব লাগে সিৰ লগত কি খাটে হ্যাজ খাটে ইয়াৰ দুটাৰ ভিতৰত এটা হ্যাজ দিয়া হ'ল তাৰ পিছত কি দিয়া হ'ল ভার্ব 3 দিব লাগে এটো ওয়েক আপ মানে উঠা বা হাৰ পোৱা ওয়েকেন আপ আৰু ওয়েক ওক ওয়েকেন 3 নম্বৰ ঘৰৰ ভাবটো কি ওয়েকেন আপ তাৰ পিছত কি জাস্ট নাও এটো অবজেক্ট নাই কিছুমান বাক্যত অবজেক্ট থাকিব পাৰে আগতে আমি শিকিছিলো অবজেক্ট থাকিব পাৰে অবজেক্ট না থাকিব পাৰে তাৰ পিছত কি আছে এটা টাইম ফ্রেজ দিছো বা এডভার্ব বা কিওয়ার্ড দিছো জাস্ট নাও এতিয়া প্ৰথম বাক্যটোত আছিল হিৰ লগত কি খাটিব ইয়াৰ যিকোনো এটা হ্যাজ খাটিল তাৰ পিছত কাটটো হ'ল 3 নম্বৰ ঘৰৰ ভাব আমি জানো কাট ভার্ব 1 কাট ভার্ব 2 কাট ভার্ব 3 কাট তেতিয়া হলে কি হ'ব ভার্ব 3 কাট হিজ ফিঙ্গার এটা হল অবজেক্ট হি হ্যাজ কাট তেও কাটিছে কি কাটিছে তার আঙুলি কাটিছে হিজ ফিঙ্গার অবজেক্ট জাস্ট নাও এটা হল কিওয়ার্ড বা এডভার্ব বা এক্সটেনশন গতিকে আমি বুঝি পালো যে স্ট্রাকচারটো কি যে প্রেজেন্ট পারফেক্ট টেন্সৰ স্ট্রাকচার হল সাবজেক্ট তাৰ পিছত হ্যাভ হ্যাজ যিকোনো এটা সাবজেক্ট অনুযায়ী তাৰ পিছত কি এটা ভার্ব 3 অবজেক্ট বা কিওয়ার্ড তাৰ পিছত কিওয়ার্ড বা এডভার্ব বা এক্সটেনশন যিকোনো এটা দিব লাগে এতিয়া কথাটো হল কোনবিলাক সাবজেক্টৰ লগত আমি হ্যাজ ব্যৱহাৰ কৰিম কোনবিলাকৰ লগত আমি হ্যাভ ব্যৱহাৰ কৰিম এই কথাটো মই তোমালোকক দেখাবলৈ চেষ্টা কৰিম কোনবিলাক সাবজেক্টৰ লগত হ্যাভ ব্যৱহাৰ হ'ব আৰু কোনবিলাক সাবজেক্টৰ লগত হ্যাজ ব্যৱহাৰ হ'ব সেই বিষয়তে আমি শিকিম এতিয়া পারফেক্ট টেন্সত অর্থাৎ প্রেজেন্ট পারফেক্ট বা পাস্ট পারফেক্ট বা ফিউচার পারফেক্ট যে নহক পারফেক্ট টেন্সত আমাৰ কি হ্যাভ বা হ্যাজ ব্যৱহাৰ হয় পাস্ট পারফেক্ট হলে হ্যাড হ'ব ফিউচার হলে হ্যাভ হ'ব প্রেজেন্ট পারফেক্ট হলে হ্যাভ আৰু হ্যাজ হ'ব সাবজেক্টৰ পিছত এটা কোন সাবজেক্ট কি হলে হ্যাভ হ'ব হেতু আমি শিকিম এটা যদি সাবজেক্ট আই উই ইউ দে আৰু বহুবচনৰ নাম যেনেকৈ এক বছৰৰ নাম হ'ল ডগ বহুবচনৰ নাম হ'ল ডগস সাবজেক্ট হলে কি হ'ব হ্যাভ হ'ব যেনেকৈ চিলড্ৰেন বহুবচন চিলড্ৰেন সাবজেক্ট হলে কি হ'ব হ্যাভ হ'ব যেনেকৈ বুক যদি হয় তেতিয়াহলে কি হ'ব হ্যাজ হ'ব যদি কয় বুকস বহুবচনৰ নাম তেতিয়াহলে কি হ'ব হ্যাভ হ'ব সেইকাৰণে আই উই ইউ দে আৰু বহুবচনৰ নাম যদি সাবজেক্ট হয় তেতিয়া কি হ'ব হ্যাভ সাবজেক্টৰ পিছত আমি হ্যাভ দিম এই কথাটো আমাৰ কি মনত ৰাখিব লাগিব আৰু হ্যাজ ক'ত দিম য'ত থাৰ্ড পাৰসন সিঙ্গুলার সাবজেক্ট থাকে যেনে হি সি ইট আৰু এক বচনৰ নাম এক বছৰৰ নাম যদি সাবজেক্ট হয় তেতিয়া আমাৰ কি হ'ব হ্যাজ ব্যৱহাৰ হ'ব সাবজেক্টৰ পিছত যেনেকৈ
হি হলে হি হ্যাজ, সি হলে সি হ্যাজ, ইট হলে ইট হ্যাজ, রাম এক বছৰৰ নাম ৰাম হ্যাজ, যদি ৰীতা হয় ৰীতা হ্যাজ, এনেকুৱা ধৰণৰ। বুক যদি হয় বুক হ্যাজ, যদি বুকস হয় আকৌ বহু বচন হৈ যাব, হ্যাভ হৈ যাব। গতিকে পারফেক্ট টেন্সৰ হ্যাভ আৰু হ্যাজ কম্পালসৰি দিবই লাগিব সাবজেক্টৰ পিছত, আৰু সাবজেক্ট অনুযায়ী কোনটোত হ্যাভ আৰু হ্যাজ দিম এইটো আমি ইয়াত শিকিলো। এইখিনি এতিয়া আমি কেনে ধৰণৰ বাক্য হ'ব পাৰে আৰু কি টাইম ফ্ৰেজ থাকিব পাৰে সেই বিষয়ে অলপ আলোচনা কৰোঁ। পারফেক্ট টেন্সত কিছুমান গুৰুত্বপূৰ্ণ টাইম ফ্ৰেজ থাকে, সেই টাইম ফ্ৰেজৰ সহায়ত আমি কি কৰিব পাৰোঁ, প্ৰেজেন্ট পারফেক্ট টেন্সত কি কৰিব পাৰোঁ, টেন্স কাৰেকশ্যন কৰিব পাৰোঁ। কেইটামান টাইম ফ্ৰেজ মই তিনিটামান টাইম ফ্ৰেজৰ বিষয়ে কৈছোঁ। কি ক'লো, জাষ্ট নাও, জাষ্ট নাও, জাষ্ট নাও, জাষ্ট বিফৰ, তাৰপিছত অলৰেডি, ৰিচেণ্টলি, এ হোৱাইল এগো, হাফ এন আৱাৰ্ছ, তাৰপিছত চিন্স, ফ'ৰ, তাৰপিছত এট, এই তিনিটা বাক্য নেগেটিভ থাকিলে, বাক্য যদি নেগেটিভ হয়, নেগেটিভ বাক্যত প্ৰেজেন্ট পারফেক্ট টেন্সত যিকোনো নেগেটিভ বাক্যত চিন্স, ফৰ, এট এইবিলাক থাকে। নেভাৰ, আৰু বহুত কেইটা আছে, so far, এইকেইটা হ'ল প্ৰেজেন্ট পারফেক্ট টেন্সৰ টাইম ফ্ৰেজ, যিসকলে স্ক্ৰীনশ্বট মাৰিব বিচাৰে মাৰিব পাৰে। আৰু কেইটা টাইম ফ্ৰেজ আছে আমি শিকিম লাহে লাহে। কি ইম্পৰ্টেণ্ট টাইম ফ্ৰেজবিলাক হ'ল জাষ্ট নাও, জাষ্ট বিফৰ, অলৰেডি, ৰিচেণ্টলি, এ হোৱাইল এগো, হাফ এন আৱাৰ, চিন্স, ফৰ, এট, নেভাৰ। এই তিনিটা হ'ল বাক্য যদি নেগেটিভ হয়। যদি যিবিলাক প্ৰেজেন্ট পারফেক্ট টেন্সৰ যিবিলাক বাক্য নেগেটিভ, যেনেকুৱাকৈ তেওঁ এতিয়ালৈ আহি পোৱা নাই, হি হেজ নট কাম এট, তেওঁ এতিয়ালৈ আহি পোৱা নাই, এইটো এটা নেগেটিভ বাক্য। যদি কওঁ আৰু আছে ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত ইবাৰ, ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত কি হয়, ইণ্টাৰগেটিভ প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত কি হয়, ইবাৰ ব্যৱহাৰ, ইবাৰ টাইম ফ্ৰেজটো থাকে। ইবাৰো এটা কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ টাইম ফ্ৰেজ। গতিকে এইকেইটা টাইম ফ্ৰেজ আছে, এইকেইটা টাইম ফ্ৰেজ থাকিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ যিকোনো বাক্যত থাকিব। আৰু তাত সেই কেৱাৰ্ডবিলাক, এইবিলাকক টাইম ফ্ৰেজ বা কেৱাৰ্ড বুলি কোৱা হয়। যে এই কেৱাৰ্ডবিলাক আমি চোৱাৰ লগে লগে বাক্যটো আইডেন্টিফাই কৰিব পাৰিম, আৰু আইডেন্টিফাই কৰাৰ লগে লগে আমাৰ যিটো লাষ্ট ভিডিঅ'বিলাকত যেনেকৈ আমি শিকিছিলোঁ কেনেকৈ কাৰেকশ্যন কৰিব লাগে, সেই পদ্ধতিবিলাক চাই আমি কাৰেকশ্যন কৰিম। যিসকলে চোৱা নাই চাই ল'ব, আমি কি হিচাপত ট্ৰিক দিয়া আছে যে যিকোনো টেন্সৰ কাৰেকশ্যন আমি কেনেকৈ কৰিব পাৰোঁ, আমি এনেকৈ কি কৰিম, কাৰেকশ্যনবিলাক কৰিম। এতিয়া মই প্ৰেজেন্ট পারফেক্ট টেন্সৰ তিনিটামান বাক্য, এফাৰ্মেটিভ বাক্য শিকিম। প্ৰেজেন্ট পারফেক্ট টেন্সৰ তিনিটা এফাৰ্মেটিভ বাক্য। মই এটা বাক্য লিখিলোঁ, হি has done the or a while ago, তেওঁ অলপ সময় আগতে কামটো কৰিছে, এইটো এটা টাইম ফ্ৰেজ। যদি এইটো টাইম ফ্ৰেজ থাকে তেতিয়া আমি বাক্যটো প্ৰেজেন্ট পারফেক্ট বুলি ক'ম, আৰু প্ৰেজেন্ট পারফেক্ট বুলি কোৱাৰ লগে লগে বাক্যটো আমি যেনেকৈ নিদিয়াকৈ কাৰেকশ্যন কৰিম। আৰু কাৰেকশ্যন কৰাৰ নিয়মটো আমি আগত শিকিছোঁ, নেক্সট ভিডিঅ'ত শিকিম। এই প্ৰেজেন্ট পারফেক্ট টেন্সৰ কাৰণে আৰু এটা ভিডিঅ' বনাম, যিহেতু এইটো ভিডিঅ' ডাঙৰ হৈ গৈ আছে। আৰু এটা বাক্য মই দিম, দে হেভ হ'ব, দেৰ লগত হেভ হ'ব, দে হেভ eaten jar before, they have eaten jar before, সিহঁতসকলে ইতিমধ্যে কি কৰিছে, খালে, অলপ সময় আগতে কি কৰিছে, খাইছে। এইটো এটা টাইম ফ্ৰেজ হয়, এইটো এটা টাইম ফ্ৰেজ। আৰু এটা যি কওঁ যে হি ৰাম অলৰেডি written
written the poem. Ram already written the poem. Rame ইতিমধ্যে কি কৰিছে কবিতাটো লিখিছে অলৰেডি তো এটা টাইম ফ্ৰেজ হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ টাইম ফ্ৰেজ মনত ৰাখিব এনেকুৱাকৈ ৰিসেন্টলি আছে টুডে আছে just now just before a while ago half an hour since for a month for a year এইবিলাক নেগেটিভ সেন্সৰ বাক্যত হ'ব এইবিলাক আমি পিছৰ ভিডিও বিলাকত পিছৰ ভিডিও অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ দুটা ভিডিও বনাম এটো এটা প্ৰথম ভিডিও এই ভিডিওৰ পিছত কি হ'ব নেক্সট এটা ভিডিও বনাম সেই ভিডিওত কি কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কমপ্লিট কিৱৰ্ডৰ হৈতে বাক্য কেনেকৈ হ'ব কাৰেকচন কেনেকৈ কৰিব লাগে সহজ পৰে ইজি ট্ৰিক্সৰে হয় কৰিব লাগে সেই বিষয়ে আমি শিকিম এতিয়া আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কেইটামান নেগেটিভ বাক্য আমি কেনেকৈ নেগেটিভ বাক্য বিলাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰো সেই বিষয়ে শিকিম মই আৰু এটা বাক্য নট থকা লিখিম যে he has not come to my house. He has not come to my house for a month. For a month. He has not come to my house for a month. অর্থাৎ এক মাহ ধৰি আমাৰ ঘৰত নাহে এনেকুৱা ধৰণৰ নেগেটিভ বাক্যবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব পাৰো হি লগত এই সাবজেক্টৰ লগত হেজ থাকিব আৰু নট থাকিব নট থকা বাক্যবিলাকত কিছুমানত এড থাকিব পাৰে কিছুমানত কি থাকিব পাৰে সিন্স লাস্ট উইথ সিন্স থাকিব পাৰে অৰ্থাৎ সিন্সও থাকিব পাৰে ফৰো থাকিব পাৰে এইখিনিত এটা কথা কৈ থও সিন্স যদি থাকে বাক্যটো তেতিয়াহলে সেইটো যে এক্সাক্ট টাইম বুজাবলৈ যি সিন্স থাকিলে বাক্যটোত এক্সাক্ট টাইম বুজায় যেনেকুৱা কৈ I have not met অৰ্থাৎ মই লগ ধৰিব পৰা নাই তাৰ লগত my friend মোৰ বন্ধুৰ লগত মই লগ কৰিব পৰা নাই বা কৰা নাই কেতিয়াৰ পৰা কৰা নাই since last week অৰ্থাৎ এক সপ্তাহৰ পৰা তাৰ মানে কি এক সপ্তাহৰ পৰা লাষ্ট উইক মানে যোৱা সপ্তাহৰ পৰা কি লগ ধৰিব পৰা নাই এটো এক্সাক্ট টাইম কথা কৈছে এক্সাক্ট টাইম পুৰা টাইমটো ফিক্স কৈছে যে লাষ্ট উইক যোৱা সপ্তাহৰ পৰা লগ কৰিব পৰা নাই এনেকুৱা বাক্যবিলাক সিন্স ব্যৱহাৰ কৰো কি কৰিব টাইম ফ্ৰেজ সিন্স আছে সিন্স ব্যৱহাৰ কৰি আমি কি কৰিব বাক্যবোৰ ধৰিব পাৰো সিন্স ব্যৱহাৰ কৰা বাক্য আমি সাধাৰণতে নট ব্যৱহাৰ কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্সত তাৰ পিছত আৰু এটা আছে for a month for a week for a year for a day এইবিলাক বাক্য আমি সাধাৰণতে কি কৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰো যদিও কি আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সতো আমি ব্যবহার কৰিব পাৰো এটো এক টাইম যদি এক্সাক্ট নহয় বাক্য যদি নেগেটিভ হয় যদি পজিটিভ বাক্য হয় বা এফার্মেটিভ বাক্য হয় তেতিয়া আমি ব্যবহার কৰিব নোৱাৰো যদি কি হয় প্ৰেজেন্ট পারফেক্ট টেন্সৰ যদি নেগেটিভ বাক্য হয় নেগেটিভ বাক্যত আমি কি কৰিব পাৰো ফৰ ব্যবহার কৰিব পাৰো যেনেকৈ সিন্স ব্যবহার কৰিলো এক্সাক্ট টাইম বুজাবলৈ আমি ফৰ ব্যবহার কৰিব পাৰো যে টাইমটো এক্সাক্ট নহয় তেনেকুৱা ধৰণৰ বাক্য যেনেকৈ হি হ্যাজ নট কাম টু মাই হাউস তো আমাৰ ঘৰলৈ অহা নাই কেতিয়াৰ পৰা নাই ফৰ এমাহ ধৰি অহা নাই এমাহৰ পৰা অহা নাই এটো পুৰা ফিক্স টাইম নহয় গতিকে এনেকুৱা বাক্য নেগেটিভ কৰিব পাৰো এইবিলাক আমি টাইম ফ্ৰেজ বা কিৱৰ্ড যিবিলাক আছে সেইবিলাক আমি আৰু এক্সট্ৰা এটা ভিডিও শিকিম কাৰণ প্ৰেজেন্ট পারফেক্ট টেন্সটো বহুত গুৰুত্বপূৰ্ণ এটা টেন্স আৰু বহুত ইম্পৰ্টেন্ট এক্সামিনাৰ এইটোৰ পৰা কোৱেশ্চন কাটেই আৰু নাকাটিলে থাকিবই নোৱাৰে কাৰণ ইমান ধুনীয়া টাইম ফ্ৰেজ আছে আৰু অলপ কি হয় যে বহুত ৰিলেটেড আমাৰ লাইফৰ লগত ৰিলেটেড বহুত কথা প্ৰেজেন্ট পারফেক্ট টেন্সত আছে গতিকে সেই কাৰণে কি হয় এইটো টেন্সৰ পৰা এক্সামিনাৰ কোৱেশ্চন কাটে আৰু নেক্সট ভিডিওত আমি যেতিয়া আমি টেন্স কাৰেকচন কৰিম প্ৰেজেন্ট পারফেক্ট টেন্সত বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেনেকুৱা ধৰণৰ আহিছিলে সেই বিষয়ে আমি কি কৰিম কথা পাতিম আৰু কাৰেকচন কৰি সেই নেক্সট ভিডিওত দেখুৱাম
তাৰপিছত ইয়াত আমি কি এফাৰ্মেটিভ সেন্টেন্স অৰ্থাৎ পজিটিভ বাক্যবিলাক শিকিলো এতিয়া নেগেটিভ বিলাক শিকিলো আৰু এটা মাত্ৰ আমি কি শিকিম ইন্টাৰোগেটিভ অৰ্থাৎ প্ৰশ্নবোধক বাক্য এটা শিকিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰশ্নবোধক বাক্য থাকিব পাৰে মই এটা দিছো have you ever seen her have you ever seen her প্ৰশ্নবোধক বাক্য have you ever seen her তুমি কেতিয়াবা তাইক লগ পাইছিলানে বা দেখিছিলানে তুমি কেতিয়াবা তাইক লগ ধৰিছিলানে বা দেখিছিলানে এনেকুৱা বাক্য কি হয় ইন্টাৰোগেটিভ সেন্টেন্স প্ৰেজেন্ট পারফেক্ট টেন্সৰ ইন্টাৰোগেটিভ সেন্টেন্সত কি হয় have বা has টু অক্সিলাৰি যেহেতু আগত আহি যায় পিছত সাবজেক্ট তাৰ পিছত seen verb 3 তাৰ পিছত অবজেক্ট আৰু ইবাৰটো হল এটা টাইম ফ্ৰেজ প্ৰেজেন্ট পারফেক্ট টেন্সৰ টাইম ফ্ৰেজ গতিকে ইন্টাৰোগেটিভ সেন্টেন্স বিলাক এনেকুৱা ধৰণ হয় WH কুৱেশ্যন বা WH অৰ এই WH কুৱেশ্যনৰে আমি WH অৰ বিলাকৰে আমি কুৱেশ্যন বনাব পাৰো আৰু এনেকুৱা কুৱেশ্যনো কি হয় প্ৰেজেন্ট পারফেক্ট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰো এনেকুৱা ধৰণৰ WH কুৱেশ্যন মাৰ্ক বা WH কুৱেশ্যন আমি প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিব পাৰো গতিকে মই এটা WH থকা কুৱেশ্যন থকা বাক্য এটা লিখিম যেনেকৈ what তাৰপিছত WH ৰ পিছত কি আহিব আমাৰ have বা has আহিব what has তাৰপিছত আহিব আমাৰ subject what has you done that day what has you done that day এনেকুৱা ধৰণৰ কুৱেশ্যন কি হয় প্ৰেজেন্ট পারফেক্ট টেন্সত আমি ব্যৱহাৰ কৰো গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰো মই কেইটামান বাক্য ষ্ট্ৰাকচাৰ দেখুৱালো গতিকে আজি আৰু কুৱেশ্যন প্ৰেজেন্ট পারফেক্ট টেন্সৰ কাৰেকচন কেনেকৈ কৰে বা কেৱৰ্ড কি মই থুলমুলকৈ দুই তিনিটা মান কেৱৰ্ডৰ বিষয়ে কৈছো যেনেকৈ জাষ্ট নাও জাষ্ট বিফৰ অলৰেডি ৰিসেন্টলি হাফ এন আৱাৰ এট এইবাৰ আৰু বহুত আছে সিন্স ফৰ আৰু বহু কেইটা আছে যেনেকৈ ফৰ এ মান্থ ফৰ এ উইক ফৰ এ ইয়াৰ ফৰ এ উইক ফৰ এ ইয়াৰ ফৰ এ ডে এনেকুৱা ধৰণৰ টাইম ফ্ৰেজ এইটো প্ৰেজেন্ট পারফেক্ট টেন্সত আছে মই নেক্সট ভিডিঅ'ত সেই গোটেইখিনি টাইম ফ্ৰেজ শিকাম আৰু কেনেকুৱাকৈ প্ৰেজেন্ট পারফেক্ট টেন্সৰ কুৱেশ্যন আহে বা আগতে আহিছে প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন কেনেকুৱা আহিছে সেই বিষয়ে ইয়াত কাৰেকচন কৰি দেখুৱাম আৰু মই ভাবো প্ৰেজেন্ট পারফেক্ট টেন্সৰ কোনো ধৰণৰ অসুবিধা থাকি নাযায় আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব আৰু পৰীক্ষাত আহিলে প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা কুৱেশ্যন আপোনালোকৰ নম্বৰ কাটিব নহয় প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা নম্বৰ কাটিব নোৱাৰে এইটো মোৰ চ্যালেঞ্জ গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে বা ভাল পায় চাই তেতিয়াহ'লে মোৰ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব গতিকে আজি কি শিকিলো প্ৰেজেন্ট পারফেক্ট টেন্স অৰ্থাৎ বৰ্তমান সময়ত যিবিলাক কাম কাজ ইতিমধ্যে শেষ হৈ যায় সেইবিলাক কাম কাজ বুজাবলৈ প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ দুটা মূল কথা কি যে পারফেক্ট বুলি কোৱাৰ লগে লগে তাত কি থাকিব লাগিব সাবজেক্টৰ পিছত has বা have থাকিব আৰু এটো সাবজেক্ট অনুযায়ী হ'ব আৰু যেটো ভার্ব থাকিব হেতু সদায় 3 নম্বৰ ঘৰৰ ভার্ব হ'ব এই দুটা হল মূল কথা এতিয়া তাৰ পিছত কথা হল প্ৰেজেন্ট পারফেক্ট টেন্সৰ এফার্মেটিভ সেন্টেন্স থাকে অৰ্থাৎ পজিটিভ বাক্য থাকে কেতিয়াবা নেগেটিভ বাক্য থাকে নেগেটিভ বাক্য থাকিলে এক ধৰণৰ টাইম ফ্ৰেজ ব্যৱহাৰ হয় এফার্মেটিভ সেন্টেন্স থাকিলে এক ধৰণৰ টাইম ফ্ৰেজ ব্যৱহাৰ হয় আকৌ ইন্টারগেটিভ সেন্টেন্স থাকে ইন্টারগেটিভ সেন্টেন্স থাকিলে আৰু এক ধৰণৰ টাইম ফ্ৰেজ ব্যৱহাৰ হয় গতিকে গোটেই কথাখিনি আমি এটো ভিডিঅ শিকিব নোৱাৰিলো যেহেতু ভিডিঅ ডাঙৰ হৈ গৈছে শেষৰ ভিডিঅত বা ইয়াৰ যেটো নেক্সট পাৰ্ট হ'ব সেই পাৰ্টত প্ৰতিটো টাইম ফ্ৰেজৰ কথা শিকিম প্ৰতিটো টাইম ফ্ৰেজ বা কেৱৰ্ডৰে এটা বাক্য শিকিম আৰু কেনেকৈ কাৰেকচন কৰিব লাগে
সেইটো শিকিম আৰু প্ৰিভিয়াছ ইয়াৰৰ কেনেকুৱা কুৱেশ্যন আহিছে সেইটো শিকিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পোনপ্ৰথমে চাব পাৰে। এইখিনি কৈ মই আজি মোৰ এই সেশন